নমস্কাৰ। এই খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো পৃথিৱীৰ পৰা ৰাতিৰ আকাশত দেখা পোৱা সবাতোকৈ উজ্জ্বল তৰা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অনুৰাধা, অপশ্যন বি দিয়া আছে চিৰিয়াছ, অপশ্যন চি দিয়া আছে মৃগহীৰা, অপশ্যন ডি দিয়া আছে ভেগা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিৰিয়াছ। পৃথিৱীৰ পৰা ৰাতিৰ আকাশত দেখা পোৱা সবাতোকৈ উজ্জ্বল তৰাটো হৈছে চিৰিয়াছ। আফগানিস্তানৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভিয়েনা, অপশ্যন বি দিয়া আছে কাবুল, অপশ্যন চি দিয়া আছে মেনিলা, অপশ্যন ডি দিয়া আছে বেংকক। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাবুল। আফগানিস্তানৰ ৰাজধানী চহৰখনৰ নাম হৈছে কাবুল। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, আশাপূৰ্ণা দেৱী, সুচেতা কৃপালিনী। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আশাপূৰ্ণা দেৱী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা হৈছে আশাপূৰ্ণা দেৱী। ভাৰতৰ জাতীয় ফুল কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কপৌ ফুল, অপশ্যন বি দিয়া আছে তগৰ, অপশ্যন চি দিয়া আছে পদুম, অপশ্যন ডি দিয়া আছে গোলাপ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদুম ফুল। ভাৰতবৰ্ষৰ জাতীয় ফুল হৈছে পদুম ফুল। বাহৰেইনৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মানামা, অপশ্যন বি দিয়া আছে মালে, অপশ্যন চি দিয়া আছে বাৰ্লিন, অপশ্যন ডি দিয়া আছে ৰোম। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মানামা। বাহৰেইনৰ ৰাজধানী চহৰখনৰ নাম হৈছে মানামা। মহামানৱ মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে কোনখন দেশত সত্যাগ্ৰহৰ কৌশল প্ৰয়োগ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লাইবেৰিয়া, অপশ্যন বি দিয়া আছে মৰিছাছ, অপশ্যন চি দিয়া আছে দক্ষিণ আফ্ৰিকা, অপশ্যন ডি দিয়া আছে কানাডা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দক্ষিণ আফ্ৰিকা। মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহৰ কৌশল প্ৰয়োগ কৰিছিল। ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নিউয়ৰ্ক, অপশ্যন বি দিয়া আছে নতুন দিল্লী, অপশ্যন চি দিয়া আছে জেনেভা, অপশ্যন ডি দিয়া আছে ঢাকা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউয়ৰ্ক। ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। এড্ৰিয়াটিকৰ ৰাণী বুলি তলৰ কোনখন চহৰক কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তেহৰাণ, অপশ্যন বি দিয়া আছে ভেনিছ, অপশ্যন চি দিয়া আছে বাগদাদ, অপশ্যন ডি দিয়া আছে বাৰ্লিন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভেনিছ। এড্ৰিয়াটিকৰ ৰাণী বুলি ভেনিছক কোৱা হয়। ভূটানৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। কাঠমাণ্ডু, থিম্ফু, ঢাকা, বেইজিং। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি থিম্ফু। ভূটানৰ ৰাজধানী চহৰখনৰ নাম হৈছে থিম্ফু। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে, অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2 মাৰ্চ, অপশ্যন বি দিয়া আছে 15 জুলাই, অপশ্যন চি দিয়া আছে 5 ছেপ্টেম্বৰ, অপশ্যন ডি দিয়া আছে 2 ডিচেম্বৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।